হ্যাঁ দোস্ত, কেনেকুৱা আছে সকলোৱে আশা কৰোঁ ভালেই আছে। যিহেতু বোলো কালি এটা ভিডিঅ' আপলোড কৰিছিলোঁ, কালি ভিডিঅ'টোত মানে কেইটামান কথা থাকি গৈছিলে, হয়তো সকলোৱে ভালকৈ চাগে বুজিব পৰা নাই, মোৰ কমেণ্ট বক্সত জনাইছে তেওঁলোকে। গতিকে পুনৰ আকৌ মানে সেই কথাখিনি মই আপোনালোকক কৈ দিম, যাতে মানে ধুনীয়াকৈ আপোনালোকে বুজি পায়, নহয় জানো? তো কথা হ'ল কালি দুজন মানে আকৌ মোক কমেণ্ট বক্সত মানে কমেণ্ট কৰি তেখেতে সুধিছে যে আমি যদি দান কৰিব বিচাৰোঁ, দান কৰিলে আমি পইচাটো ক'ত দিম, কেনেকৈ দিম, এই কথাটো মোক কৈছে যেনিবা। এতিয়া চাওক, এটা কথা হ'ল, পইচাটো আপোনাক যি মই এনেকৈ আপোনাক কৈ নিদিওঁ, বা এটা স্কেনাৰ মোৰ ব্যক্তিগত পাৰ্চনেল স্কেনাৰ আপোনাক দি নিদিওঁ, আপোনালোকে পইচা পঠাই দিব, তেনেকুৱা কৰিব নালাগে, ঠিক আছে? আৰু মোৰ এইটো মানে কিছুমান ফেক একাউণ্টো ওলাই গৈছে দেই, মোৰ নামত দুটামান ফেক একাউণ্ট আছে, তেখেতলোকে এনেকৈ হেৰি কৰিছে। গতিকে মই ডাইৰেক্টলি কোনো স্কেনাৰ নিদিওঁ বা কোনো একাউণ্ট নাম্বাৰ নিদিওঁ আপোনালোকে য'ত ত'ত তেনেকৈ পইচা পঠাই নিদিব, ঠিক আছে? আৰু যদি কোনোবা ইচ্ছুক ব্যক্তি আছে, আপোনালোকে যদি মানে দান কৰিব বিচাৰি আছে, ৰিয়েলিকৈ আপোনালোকে দান কৰিব বিচাৰি আছে আৰু আমাৰ লগত থাকি আমাৰ টীমৰ লগত জইন হৈ আপোনালোকে দান কৰক। মই এইটো কোৱা নাই যে আপোনালোকে পইচা মোক দি দিয়ক বা মোৰ একাউণ্টত পইচা পঠাই দিয়ক বা স্কেনাৰ দি দিম পইচা দি দিব, তেনেকুৱা কোনো ছিষ্টেম আমাৰ ইয়াত নাই, ঠিক আছে? আশা কৰোঁ বুজিব পাৰিছে। আৰু যদি আপুনি দান কৰিব বিচাৰিছে, আমাৰ কমেণ্ট বক্সত মেছেজ কৰিব বা আমাৰ কণ্টেক্ট নম্বৰ দিয়া আছে, কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিব, কল কৰিব, কেনেকৈ কি ছিষ্টেমত কৰিব লাগিব আপুনি ধুনীয়াকৈ কৈ দিম। কিন্তু তাৰ আগত আৰু এটা কৈ দিছোঁ, আপোনালোকে এনেকুৱা ফেক একাউণ্ট এটা আছে, আপোনাৰ এনেকুৱা স্কেনাৰ লৈ পেলাই হেৰি কৰে, তেতিয়া সেইবিলাক ফাক চকৰাত আপোনালোকে নপৰিব, ঠিক আছে? আৰু এই যদি কাম কৰিব বিচাৰে, তেতিয়া কমেণ্ট বক্সত মেছেজ কৰিব যে মই দান কৰিব বিচাৰোঁ আপোনালোকৰ লগত, তেতিয়া মই আপোনালোক ডিটেইলছ এড্ৰেছ দি দিম, কেনেকৈ কি কৰিব। বা যদিও কোনোবা হয়তো সময় দিব নোৱাৰে বা ভিডিঅ' বনাব নোখোজে, অনলি তেখেতে মানে দান কৰিব বিচাৰে, যে তেওঁলোকৰ কাৰণে অপশ্যন আছে। আমি দান কৰি পেলাই আমাৰ যোনটো টীম আছে, আমি টীমটো লৈ পেলাই আমি দান কৰি পেলাই আপোনালোকক ভিডিঅ' ফুটেজ সম্পূৰ্ণ দি দিম, আৰু আপোনাৰ কিমান টকা খৰচা হৈছে টোটেল এভৰিথিং, যদি আপুনি যোনটো পইচা আপুনি দান কৰিছে, ঠিক আছে? কেইজন মানুহে দান কৰিছে, সম্পূৰ্ণ গোটেইকেইটা মানুহৰ লিষ্ট, মানে ধৰক আজি এইটো সপ্তাহত 3জন মানুহ বা 4জন মানুহ বা 5জন মানুহে দান কৰিছে, তে 5জন মানুহ কোন কোন ঠাইৰ পৰা হৈছে, গোটেই লিষ্ট আৰু ডিটেইলছ তেওঁলোকৰ ঠিকনাটো আমি ভিডিঅ'ৰ তলত মানে ধুনীয়াকৈ আমি দি দিম। তেওঁলোকে কোনটো ঠাইৰ পৰা কিমান টকা দান কৰিছে, মানে কোন জেগাৰ পৰা হয়, তেখেতৰ নাম সম্পূৰ্ণ আমি তলত লিষ্ট বনাই আমি দি দিম, যাতে কোনো চিটিং বাজ বোলা কোনো বস্তুৱেই নাই ইয়াত, ঠিক আছে? আৰু সম্পূৰ্ণ বাজেট আমি বনাম, বাজেটটো বনাই আমি কেলকুলেশ্যন কৰি আপোনালোকক ধুনীয়াকৈ লিষ্ট ভিডিঅ'ৰ তলত, প্ৰত্যেকটা ভিডিঅ'ৰ তলত আপোনালোকক সম্পূৰ্ণ লিষ্ট পাই যাব। ইয়াত চিটিঙৰ কোনো কথাই নাহে। আৰু যদি আপুনি নিজে থাকে তথাপিতো বহুত ভাল কথা, আৰু যদি নিজে থাকিব নোৱাৰে তথাপিতো আমি আমাৰ গোটেই হিচাপ সম্পূৰ্ণ আমি দি দিম, ঠিক আছে? আশা কৰোঁ বুজিব পাৰিছে। যদি বিচাৰে আপোনালোকে, আৰু যদি আপোনালোকৰ নজৰত তেনেকুৱা দুখীয়া মানুহ আছে, মানে দুখীয়া মানে একেবাৰেই দুখীয়া, মানে হয়তো ঘৰ বাৰী নাইকিয়া, হাত ভৰি ভঙা, মই কৈছোঁ তেনেকুৱা, আৰু যদি আছে কিছুমান একেবাৰে দুখীয়া, আপোনাৰ মেডিকেলতো পৰি থকা কিছুমান আছে, তেওঁলোককো আমি চেষ্টা কৰিম যাতে সহায় কৰিব। চাওক, এটা কথা মই কৈ দিছোঁ, আমি কিন্তু ৰজা মানুহ নহয় আকৌ, সঁচাকৈ গম পাইছে নাই? আমি এইবিলাক ক্ষেত্ৰত আমি কাম কৰোঁ, আমি আপোনাৰ জৰিয়তে, বেলেগৰ জৰিয়তে, ৰাইজৰ জৰিয়তে আমি এনেকুৱা কিছুমান কাম মানে সকলোৱে মিলি পেলাইহে কৰোঁ দেই। আমি এনেকুৱা নহয় যে মই ৰজা মানুহ, মোৰ বহুত টকা আছে, বহুত সম্পত্তি আছে, মই মানুহক দান কৰোঁ, দুখীয়াক দান কৰোঁ, তেনেকুৱা, সেইটো কিন্তু ভুল, সেইটো কথা নাভাবিব। আমাৰ লক্ষ্য আৰু উদ্দেশ্য মইতো কৈছোঁৱেই যে আপোনালোকক মানুহে মানুহৰ বাবে সেই লক্ষ্য ৰাখি আমি ওলাই আহিছোঁ, ঠিক আছে? আমি সকলোৱে মিলি, মইতো অকলকৈ কৰিব নোৱাৰোঁ, মই আগতে কৈছোঁ, আমি বহুত কেইজনে মিলি পেলাইনি 10 টকা 20 টকা লৈ পেলাইনি তেনেকৈ সেইটো ছিষ্টেমক কৰিহে আমি মানুহক সহায় কৰোঁ, ঠিক আছে? আৰু ইয়াত আপোনালোকে কোনো বিতৰ্ক নকৰিব যে পইচা লৈ পেলাইনি আপুনি কি কৰে, বা আপুনি বহুত ধনী মানুহ নেকি, আপুনি মানুহে এনেকুৱা দান কৰি আছে, তেনেকুৱা বহুতে প্ৰশ্ন কৰে, নহয় জানো? গতিকে সেই ভুলবিলাক মই ভাঙি দিছোঁ। আশা কৰোঁ বুজিব পাৰিছে। ধন্যবাদ, আৰু আমাৰ লগত থাকক।